টনা দুটা প্ৰক্ৰিয়াৰ উদাহৰণ দিয়া এনচাৰটো হ'ব 1 নম্বৰ ৰছী টনা খেলত এটা দলে আন এটা দলক টানি নিয়া আৰু 2 নম্বৰটো হ'ব টেবুলৰ ওপৰত থৈ দিয়া কিতাপ এখন লৰচৰ কৰা তাৰপিছত 2 নম্বৰ প্ৰশ্নটো দিয়া আছে বস্তুৰ আকৃতিৰ পৰিৱৰ্তন ঘটাবলৈ বল প্ৰয়োগৰ দুটা উদাহৰণ দিয়া আৰু এনচাৰটো হ'ব 1 নম্বৰটো আটাৰ লাডুৰ পৰা ৰুটি প্ৰস্তুত কৰা আৰু 2 নম্বৰ হ'ব বাঁহৰ পৰা চেপা প্ৰস্তুত কৰা 3 নম্বৰ দিয়া আছে তলৰ উক্তিবোৰত খালী স্থান পূৰ কৰা ক নম্বৰ দিয়া আছে কুৱাৰ পৰা পানী তুলিবলৈ আমি ৰছীডাল টানিব লাগে ক নম্বৰটো হ'ব এটা আধানযুক্ত বস্তুৱে আন এটা আধানহীন বস্তুক নিজৰ ফালে এটা আকৰ্ষণ কৰে গ নম্বৰ দিয়া আছে বোজাই কৰা ট্ৰলি গাড়ী এখন গতি কৰাবলৈ আমি ইয়াক এটা হ'ব ঠেলিব বা টানিব লাগিব ঘ নম্বৰটো হ'ব এডাল চুম্বকৰ উত্তৰ মেৰুৱে আন এডাল চুম্বকৰ উত্তৰ মেৰুক বিকৰ্ষণ কৰে এইটো হ'ব বিকৰ্ষণ তাৰপিছত 4 নম্বৰ দিয়া আছে এজন ধনুধাৰীয়ে তেওঁৰ ধনুখন লক্ষ্যলৈ টুৱাই টানি ধৰে তেওঁ নিক্ষেপ কৰা কাৰপাত লক্ষ্যলৈ ধাৱমান হয় এই কথাষাৰৰ আধাৰত তলত লিখা শব্দসমূহ ব্যৱহাৰ কৰি তলৰ উক্তিসমূহৰ খালী ঠাইসমূহ পূৰ কৰা ইয়াত দিয়া আছে পেশীয় স্পৰ্শ অস্পৰ্শ মাধ্যাকৰ্ষণ ঘৰ্ষণ আকৃতি আৰু আকৰ্ষণ ইয়াত ক নম্বৰটো হ'ব ধনুখন টানিবলৈ ধনুধাৰীয়ে বল প্ৰয়োগ কৰে যিয়ে ইয়াৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় খ নম্বৰটো হ'ব ধনুখন টানিবলৈ ধনুধাৰীয়ে প্ৰয়োগ কৰা বল হ'ব পেশীয় বলৰ উদাহৰণ গ নম্বৰটো হ'ব কাঁড়ডালৰ গতিশীল অৱস্থাৰ পৰিৱৰ্তন ঘটোৱা বলবিধ হৈছে অস্পৰ্শ বলৰ উদাহৰণ খ নম্বৰটো হ'ব কাঁড়ডাল লক্ষ্যৰ ফালে গতি কৰা অৱস্থাত ইয়াৰ ওপৰত ক্ৰিয়া কৰা বলবোৰ হৈছে মাধ্যাকৰ্ষণ আৰু বায়ুৰ বাবে হোৱা হৈছে ঘৰ্ষণ 5 নম্বৰ দিয়া আছে তলৰ অৱস্থাসমূহত বল প্ৰয়োগ কৰা কাৰকবোৰ আৰু কোনবোৰ বস্তুৰ ওপৰত বল প্ৰয়োগ কৰা হৈছে সেইবোৰ চিনাক্ত কৰা প্ৰতিটো ক্ষেত্ৰত বলৰ পৰিণতি উল্লেখ কৰা ইয়াৰ এনচাৰটো হ'ব ছয় নম্বৰ দি আছে কমাৰে উত্তপ্ত লৌৰ টুকুৰা হাতুৰিৰে পিটি সঁজুলি তৈয়াৰ কৰে হাতুৰিৰে মৰিয়াওতে বলে এনেকৈ লৌৰ ওপৰত ক্ৰিয়া কৰে এনচাৰ হ'ব কমাৰে লৌ টুকুৰাৰ ওপৰত হাতুৰিৰে মৰিয়াওতে বলে লৌ টুকুৰাৰ আকৃতিৰ পৰিৱৰ্তন ঘটায় 7 নম্বৰ দি আছে ফুলোৱা বেলুন এটা সাংশ্লেষিক কাপোৰ এটুকুৰাৰে ঘঁহি লৈ বেৰত হেঁচি ধৰা হ'ল দেখা গ'ল যে বেলুনটো বেলত লাগি ধৰিছে বেলুন আৰু বেৰখনৰ মাজত আকৰ্ষণত কি বলে ভূমিকা লৈছে এনচাৰটো হ'ব স্থিৰ বৈদ্যুতিক বলে ভূমিকা লৈছে 8 নম্বৰটো হ'ব প্ৰশ্নটো দিয়া আছে মাটিৰ পৰা কিছু ওপৰত হাতেৰে দাঙি ধৰি থকা অৱস্থাত পানীপূৰ্ণ বাল্টি এটাত ক্ৰিয়াশীল বলবোৰ চিনাক্ত কৰা বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে কিয় ইয়াৰ গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই আলোচনা কৰা আচলতে হ'ব বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা মাধ্যাকৰ্ষণিক বলে তলৰ ফালে টানি আছে আৰু ঊৰ্ধ্বমুখী বল মানে পেশী বলে ওপৰৰ ফালে টানি আছে এই ক্ষেত্ৰত মাধ্যাকৰ্ষণিক বল আৰু সমান পেশী বলৰ প্ৰয়োগ হৈছে বাবে প্ৰয়োগ কৰা বলৰ মান শূন্য হয় ইয়াৰ ফলত বাল্টিটোৰ ওপৰত কোনো বলে ক্ৰিয়া নকৰে সেইকাৰণে বাল্টিটোৰ ওপৰত ক্ৰিয়া কৰা বলসমূহে গতি অৱস্থাৰ পৰিৱৰ্তন ঘটাব পৰা নাই 9 নম্বৰ দি আছে কক্ষপথৰ স্থাপনৰ বাবে ৰকেট এটা ওপৰলৈ নিক্ষেপ কৰা হৈছে নিক্ষেপস্থলী এৰাৰ 5 মুহূৰ্ততে ৰকেটৰ ওপৰত ক্ৰিয়া কৰা বল দুবিধৰ নাম লিখা এইটো হ'ব মাধ্যাকৰ্ষণিক বল আৰু ঊৰ্ধ্বমুখী বল 10 নম্বৰ দি আছে ড্ৰপাৰ এটাৰ খোলা মূৰটো পানীত ডুবাই ৰাখি ইয়াৰ বাল্বটো চেপি ধৰিলে ভিতৰৰ বায়ুখিনি বুট আকাৰে ওলাই যোৱা দেখা যায় আনহাতে বাল্বৰ ওপৰত চাপ নাইকিয়া কৰিলে ভিতৰৰ পানী সোমাই আহে ড্ৰপাৰৰ ভিতৰলৈ পানী সোমাই অহাৰ কাৰণ হৈছে ইয়াত 4টা অপচন দিয়া আছে ক নম্বৰ দি আছে পানীৰ চাপ খ নম্বৰ দি আছে পৃথিৱীৰ মাধ্যাকৰ্ষণ বল গ নম্বৰ দি আছে ৰবৰৰ বাল্বটোৰ আকৃতি আৰু ঘ নম্বৰ দি আছে বায়ুমণ্ডলীয় চাপ শুদ্ধ উত্তৰটো হ'ব ক নম্বৰটো পানীৰ চাপ